মই প্ৰথমতে প্ৰশ্নটো উপস্থাপন কৰিব বিচাৰিছোঁ আপোনালোকক যে গাড়ী এখন যেতিয়া নেকি আমাৰ চকাটো পামচাৰ হয়, অৰ্থাৎ পামচাৰ হোৱা টায়াৰটো আমি চেঞ্জ কৰিব সময়ত আমি কেনেকুৱা ধৰণৰ কৌশল অৱলম্বন কৰিম। তো এইটো প্ৰশ্ন হয়তো আমাৰ স্কিল টেষ্টৰ ভাইভাত আহিব পাৰে। গতিকেলৈ ইয়াৰ উত্তৰটো আপুনি কি বুলি দিব লাগিব যে আমাৰ গাড়ীখনৰ যিটো স্পেয়াৰ টায়াৰ থাকে, টায়াৰটোৰ প্ৰথমতে আমি সলকোৱা আগতে মানে যদি গৈ থকা অৱস্থাত। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ ভিডিঅ'টিৰ মাজলৈ। আজি কেইবাটাও গুৰুত্বপূৰ্ণ মই প্ৰশ্ন আপোনালোকৰ আগত উপস্থাপন কৰিম। গতিকে ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, স্কিপ নকৰিব, তেতিয়া আপোনালোকে কথাখিনি স্পষ্টকৈ বুজি পাব বা কুৱেশ্যনখিনি দেখা পাব। তো ইণ্টাৰভিউলৈ আৰু বেছিকেইটা দিন নাই। সকলোৱে গম পাইছে যে ফেব্ৰুৱাৰী মাহৰ মাজতে, হয়তো ফেব্ৰুৱাৰী মাহৰ লাষ্টলৈ নহয়তো মাৰ্চৰ ফাৰ্ষ্ট উইক মানতে এনেকুৱাতে আমাৰ ইণ্টাৰভিউবোৰ অনুষ্ঠিত হ'ব। সেইদিনাখন CM ছাৰে ফেচবুক লাইভত কথাখিনি তেখেতে কৈছিলে। গতিকে তাৰ ওপৰত ভিত্তি কৰি পিনি আমি চাব গ'লে ইণ্টাৰভিউলৈ বেছি দিন নাই, বা যি নহওক ইণ্টাৰভিউ কেতিয়া হ'ব বা কিমান দিনৰ পাছত হ'ব সেইটো আমাৰ এতিয়া মূল কথা নহয়। আমাৰ মূল কথা আছে যে আমাৰ ইণ্টাৰভিউটোৰ কাৰণে আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিছোঁ। বাট বেছি দেৰি নকৰোঁ আৰু আজি ভিডিঅ'টি আৰম্ভ কৰোঁ ব'লক। আৰু ইয়াতে কি কুৱেশ্যন মই উপস্থাপন কৰিছোঁ গোটেইখিনি কথা আপোনালোকে স্পষ্টকৈ চাই ল'ব, বুজিবলৈ চেষ্টা কৰিব। যদি বুজি নাপায় মোক কমেণ্ট কৰিব, মই বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথমৰ 1 নম্বৰ প্ৰশ্নটো লিখিছোঁ যে গাড়ীৰ চকাসমূহ খোলা বা সলনি কৰা কৌশলসমূহ কি কি। এইটো কুৱেশ্যন আপোনালোকক হয়তো স্কিল টেষ্টৰ ভাইভাত সুধিব পাৰে। গম পাইছে কথাখিনি যে কি কথা ক'ব গৈছোঁ আপোনালোকৰ আগত, ইণ্টাৰভিউটোৰ কাৰণে কিমান সহায় হ'ব। আৰু মইতো ভিডিঅ'খিনি বনাই থাকোঁ আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে সহায় হোৱাকৈ। তো গতিকে আজি তাৰে ওপৰত ভিত্তি কৰি পিনি আৰু কেইটামান গুৰুত্বপূৰ্ণ বিষয় প্ৰশ্ন আপোনালোকৰ আগত উপস্থাপন কৰিম। গতিকে ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, যথেষ্ট সহায় হ'ব। আৰু আজি মই প্ৰথমতে প্ৰশ্নটো উপস্থাপন কৰিব বিচাৰিছোঁ আপোনালোকক যে গাড়ী এখন যেতিয়া নেকি আমাৰ চকাটো পামচাৰ হয়, অৰ্থাৎ পামচাৰ হোৱা টায়াৰটো আমি চেঞ্জ কৰিব সময়ত আমি কেনেকুৱা ধৰণৰ কৌশল অৱলম্বন কৰিম। তো এইটো প্ৰশ্ন হয়তো আমাৰ স্কিল টেষ্টৰ ভাইভাত আহিব পাৰে। গতিকেলৈ ইয়াৰ উত্তৰটো আপুনি কি বুলি দিব লাগিব যে আমাৰ গাড়ীখনৰ যিটো স্পেয়াৰ টায়াৰ থাকে, টায়াৰটোৰ প্ৰথমতে আমি সলকোৱা আগতে মানে যদি গৈ থকা অৱস্থাত, ধৰা হ'ল আমি গৈ আছিলোঁ এঠাইলৈ, তো গৈ থকা অৱস্থাত হঠাৎ আমাৰ গাড়ীখনৰ চকাটো পামচাৰ হৈ গ'ল বা মানে হাৱা ফুটি গ'ল। তো ফুটি যোৱাৰ পাছত আমি গাড়ীখন যেনে তেনে কি কৰিম, প্ৰথমতে আমাৰ বাওঁ ছাইডলৈ নিবলৈ চেষ্টা কৰিব লাগিব, ৰাস্তাটো বাওঁ ছাইডলৈ। দ্বিতীয়তে কথা হৈছে গাড়ীখন আমি এটুকুৰা সমান জেগাত ৰখাবলৈ চেষ্টা কৰিব লাগিব। 3 নম্বৰতে হৈছে আমি গাড়ীখন তাৰ ৰখাই লৈ পিনি স্পেয়াৰ টায়াৰটো সলকালে বাকীখিনি যিখিনি কাম কৰিবলগীয়া থাকে, যেনেকৈ ধৰি লওক যিটো চকা ফুটিলে বা যিটো চকাৰ পামচাৰ হ'লে সেই চকাটো বাদ কৰি বাকী 3টা চকাত আমি আগে পিছে কি কৰিব লাগে, শিলগুটি লগাই চকাটো জাম কৰিব লাগে। এইটো কথা একেবাৰে নাপাহৰিব, মনত ৰাখিব। যদি কাঠৰ টুকুৰা আছে তেনেহ'লে কাঠৰ টুকুৰা লগাই পিনি চকাকেইটা জাম কৰিব লাগে। নহ'লে পিছৰ কিবা কয় যদি শিল থাকে, মানে আগে পিছত শিল থাকিবই, ৰাস্তা কিনাৰত শিল পৰি পিনি সেই শিল আনি পিনি আমি চকাকেইটা জাম কৰিব লাগে। এতিয়া চাব গ'লে মানে কিছুমানে ক'ব নহয় মই শিল নলগাম, মই হেণ্ড ব্ৰেক লগাম। হেণ্ড ব্ৰেক লগালে কি হ'ব, ইয়াত চাওক হেণ্ড ব্ৰেকে সদায় কাম কৰে পিছৰ চকা দুটাত। মনত ৰাখিব, হেণ্ড ব্ৰেকে কাম কৰে সদায় পিছৰ চকা দুটাত। আৰু সেই পিছৰ চকা দুটাৰ যদি এটা চকা কেনেবাকৈ ফুটা ওলায়, তেতিয়াহ'লে মানে আমি হেণ্ড ব্ৰেক লগালে অকল এটা চকাতহে ব্ৰেকে গাড়ীখন জাম হ'ব। মানে কথাটো বুজি পাইছে নহয়। আৰু যদি সেই গাড়ীখন ৰিয়ে ড্ৰাইভ হয় তেনেহ'লে মানে গিয়াৰ লগাই পিনি থ'লে মানে কি হ'ব, গাড়ীখনৰ এটা চকাহে জাম হৈ থাকিব, এটা চকা অলৰেডি জেকত দাং খাই যাব। সেইবাবে আমাৰ কি ক'ব কৈছোঁ, চকাকেইটা সোঁৱে বাওঁৱে আগে পিছে আমি শিলগুটি লগাই পিনি গাড়ীখন জাম কৰিব লাগে। জাম কৰিবলৈ এইকাৰণে লাগে যাতে জেকডাল লগাই পিনি যেতিয়া গাড়ীখন আমি ওপৰলৈ উঠাই দিয়া হয়, যে কোনো ধৰণৰ শ্লিপ মাৰি পিনি বা গাড়ীখন অকণমান আগলৈ গৈ পিনি জেকৰ পৰা ধাপকৈ সৰি নপৰে বা দুৰ্ঘটনা নঘটে, তাৰ বাবে আমি জেক লগাই পিনি সতৰ্ক হৈ ল'ব লাগে। কথাখিনি বুজি পালে? তো ইয়াৰ পাছতে হৈছে আমি কি কৰিব লাগিব, প্ৰথমতে জেক লগোৱাৰ আগতে গাড়ীখনৰ চকাটোৰ নটকেইটা আগতীয়াকৈ ৰেঞ্চ দি পিনি অলপ ঢিলা কৰি ল'ব লাগিব। ঢিলা কৰি লোৱাৰ পাছত জেক লগাই পিনি আমি ওপৰলৈ যেতিয়া উঠাম, সেই জেকডাল জেগাত ফিটিং কৰিব লাগে, কিন্তু আমি ওপৰলৈ উঠাব নালাগে যেতিয়ালৈকে স্পেয়াৰ টায়াৰটো সলকাই আনি আমি ওচৰত থৈ নলওঁ। স্পেয়াৰ টায়াৰটো সলকাই আনি ওচৰত থোৱাৰ পাছত আমি জেকডাল সম্পূৰ্ণ উঠাব লাগে। জেকডালত উঠোৱাৰ পাছত চকাটোৰ আমি যিটো নেকি নট ঢিলা কৰি থোৱা আছে অলৰেডি, সেই নটকেইটা ঢিলা কৰি পিনি আৰু সেই টায়াৰটো আমি যিটো আমাৰ গাড়ীখনৰ ব্ৰেকৰ দাম থাকে, সেই ব্ৰেকৰ দামটোৰ তলতে ওচৰতে চেচিছটোৰ তলত আমি চকাটো ঠেলি ভৰাই দিব লাগে। গম পালেনে? যিটো ফুটা ওলোৱা টায়াৰটো থাকে, টায়াৰটো চেচিছৰ তলত ভৰাই থ'ব লাগে। ইয়াৰ এটা ভৰাই থোৱা মহত্ব আছে, সেইটো কাহিনী মই কৈ আছোঁ পাছত লাহে লাহে আপোনালোকক।
যে যেতিয়া নেকি জেকডাল আমাৰ লগাই থোৱা অৱস্থাত হয়তো কেতিয়াবা কিবা এটা বিজুতিত আমাৰ জেকডালৰ পৰা গাড়ীখন খহি পৰিবলৈও আছে। খহি পৰি যাব পাৰে। খহি পৰিলে মানে আমাৰ যিটো আমি ব্ৰেক ড্ৰামটোৰ ওচৰত বা গাড়ীখনৰ ওচৰতে আমি কামখিনি কৰি থাকিম। আমাৰ যিখিনি কাৰ্য তাতে চলি থাকিব, যে চকাটো লগাবৰ কাৰণে, কিবা কৰিবৰ কাৰণে, স্পেয়াৰ টায়াৰটো আনি লগোৱা, কিবা কৰা। সেই যাতে জেকডালৰ পৰা শ্লিপ মাৰি পিনে গাড়ীখন ধাপককৈ সৰি আপোনাৰ ভৰিটোত নপৰক, তাৰ কাৰণে আমি কি কৰোঁ, স্পেয়াৰ টায়াৰ মানে যিটো আমাৰ এই ফুটা ওলোৱা বা পামচাৰ ওলোৱা টায়াৰটো আমি সলকাই পিনে চেচিছটোৰ তলত ভৰাই দিব লাগে। তেতিয়া গাড়ীখন যদিও হৈ পৰে, তেতিয়া সেই ৰিঙৰ যিটো ড্ৰাম থাকে, ড্ৰামত গাড়ীখনৰ চেচিছটো ধপকৈ হৈ পৰিব আৰু আপোনাৰ ভৰিটো তাৰ পৰা বাচি যাব। বুজি পালে? তো সেইকাৰণে আমি এইটো বুদ্ধি কৰিব লাগে। আৰু তাৰপাছতে হৈছে যিটো স্পেয়াৰ টায়াৰটো আমি ওচৰত সলকাই ৰাখিছিলোঁ, সেই স্পেয়াৰ টায়াৰটো লগাব লাগে। লগাই পিনি সোঁ ভৰিটোৱে মানে কি কয়, সোঁ ভৰিটোৱে জোতা হেৰিয়তে এনেকৈ ঘুচুকি লৈ পিনি ছাপৰ্ট দি পিনে নটকেইটা লগাই হেণ্ড টাইট দিয়া, মানে আমি হাতেৰে যিমান পৰ্যায়লৈকে টাইট দিব পাৰোঁ নটকেইটা টাইট দিব লাগে। তাৰপাছত জেক ডাউন দি লৈ পিনি ৰেঞ্জ দি পিনি পকাই টাইট দি ল'ব লাগে। টাইট দিয়াৰ পাছত সেই যিটো পামচাৰৰ টায়াৰটো সলকাই নি আকৌ স্পেয়াৰ টায়াৰ লগোৱা জেগাত থৈ পিনি নটকেইটা লগাই কভাৰ চভাৰ লগাই আমি ধুনীয়াকৈ আৰু সেই স্থানৰ পৰা অন্য স্থানলৈ যাব লাগে। এইটো বুজি পালে? এনেকৈ যদি আমি কামখিনি কৰোঁ, তেনেহ'লে মানে আমাৰ কোনো ধৰণৰ অসুবিধা বা আমাৰ সমস্যা আমি সন্মুখীন নহওঁ। আৰু যদিহে আপুনি কি কয়, জেকডালৰ ওপৰতে যদি ৰেঞ্জ পকাই টাইট দিব বিচাৰে, তেনেহ'লে মানে নোৱাৰিব। কি কাৰণে? গাড়ীখন হিলি থাকিব। হিলি থাকিলে মানে গাড়ীখন আপোনাৰ আমি সম্পূৰ্ণ টাইট দিব নোৱাৰিব, বা চকাটো যিটো ভৰ, গাড়ীখনে যিটো ভৰ চকাতে পায়, সেই বস্তুটো নোপোৱালৈকে গাড়ীখনৰ চকাটো খাপে খাপে খাই নাযায়। সেয়েহে গাড়ীখন যেতিয়া ৱেটটো বহি যাব, তেতিয়া আমি আৰু এবাৰ টাইট দিব লাগে। এইটো বস্তু কৰি চাব। আৰু তাৰপিছত দ্বিতীয়টো প্ৰশ্ন হৈছে যে গাড়ী এখনৰ নতুনতে লাইটৰ পোহৰ যিমান থাকে, পুৰণা হ'লে মানে লাইটৰ পোহৰটো কমি যোৱা দেখা পোৱা যায়। ইয়াৰ কাহিনীটো কি হয়? তো ইয়াত মই লিখিছোঁ যে গাড়ী হেডলাইটৰ পোহৰ কমি গ'লে কি বস্তুৰ ওপৰত আমি মানে নজৰ দিব লাগে, বা কি বস্তু আমি পৰীক্ষা নিৰীক্ষা কৰি চাব লাগে এজ এ আমি এজন চালক হিচাপে। কথাটো এইটো গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে চাব পাৰে যে গাড়ীখন এনেকুৱা মানে যে অলপ দিন 2-3 বছৰ হোৱাৰ পাছতে আমি গাড়ীখনৰ লাইটৰ পোহৰটো কমি যায়। তো ইয়াৰ মূল কাহিনীটো হৈছে কি, বেটাৰীটোৰ পানীটো কমি যাব পাৰে, বা বেটাৰীটোৰ কি হ'ব, যিটো আমাৰ চাৰ্জিং সেইটো কমি থাকিব পাৰে। বেটাৰীৰ চাৰ্জ কম থাকিব পাৰে, নহ'লে বেটাৰীটো পানী কম থাকিব পাৰে, আৰু নহ'লে কি হৈ থাকিব, আমাৰ ডাইনেমাৰ পৰা যিটো বেটাৰী চাৰ্জ হোৱা কৌশলটো বা ছিষ্টেমটো, সেই ছিষ্টেমটোত কিবা এটা অৱনতি থাকিব পাৰে। তো সেয়েহে আমি এইকেইটা বস্তু চাব লাগিব, তেতিয়া আমাৰ বাকী চব ঠিক হৈ যাব। ইয়াৰ পাছতে জনাবলগীয়া আছিলে যিখিনি আমাৰ ৰিফ্লেক্টিভ টেপ থাকে, ৰিফ্লেক্টিভ টেপসমূহ কেনেকৈ ক'ত ব্যৱহাৰ কৰা হয় সেইখিনি বিষয়ে। আৰু ইয়াত 3টা কালাৰ থাকে ৰিফ্লেক্টিভ টেপৰ, আৰু এই 3টা ৰিফ্লেক্টিভ টেপ আমি ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এইটো আমি জনাটো অত্যন্ত জৰুৰী হয়। আৰু এই ৰিফ্লেক্টিভ টেপ যদিহে আমাৰ গাড়ীসমূহ লগোৱা নাথাকে, তেনেহ'লে মানে কি হয়, গাড়ীসমূহৰ মানে MVI-সকলে ৰাস্তাত যিটো নেকি সিহঁতে ডিউটি থকা অৱস্থাত আমাক কি কয়, ফাইন কাটিব পাৰে। তো তেনেহ'লে আলোচনা কৰোঁ আমি। ৰিফ্লেক্টিভ টেপৰ প্ৰথম যিটো আমাৰ থাকে বগা ৰং, সেই বগা ৰঙৰ যিটো ৰিফ্লেক্টিভ টেপ, সেইটো গাড়ীখনৰ একেবাৰে সন্মুখৰ ফালে থাকে। তাৰপাছতে যিটো হালধীয়া কালাৰ থাকে, হালধীয়া কালাৰটো আপোনালোকৰ গাড়ীখনৰ যিটো কাষ ছাইডকেইটা, দুই কাষে হালধীয়া ৰং থাকে। আৰু যিটো ৰঙা ৰং থাকে, ৰঙা ৰংটো একেবাৰে গাড়ীখনৰ পিছৰ ফালে ৰঙা ৰংটো মানে ৰিফ্লেক্টিভ টেপটো লগাব লাগে। তো ৰিফ্লেক্টিভ টেপটো নাথাকিলে মানে কি হয়, আমাৰ গাড়ী এখন যদি আন্ধাৰ ঠাই এটুকুৰাত যেতিয়া পাৰ্কিং কৰি থওঁ, তেনেকুৱা অৱস্থাত পিছফালৰ পৰা বা সন্মুখৰ ছাইডৰ পৰা আহি থকা গাড়ী এখনে যদিহে ৰিফ্লেক্টিভ টেপৰ পৰা কোনো ধৰণৰ মানে জিলিকনি চকুত নপৰে, তেনেহ'লে মানে হয়তো তাতে দুৰ্ঘটনা হোৱাৰ চান্সটো খুবেই বেছি। সেয়েহে আমি ৰিফ্লেক্টিভ টেপসমূহ লগাই পিনি গাড়ীসমূহ যদি আন্ধাৰ জেগাত পাৰ্কিং কৰি থোৱা থাকে, তেনেহ'লে সৰু লাইটৰ পোহৰ পৰিলে মানে গাড়ীখনৰ টেপৰ জিলিকনি আমাৰ চকুত পৰিব। তেতিয়া আমি সকলোৱে সাৱধান বা সতৰ্কবাণী আগতীয়াকৈ এটা মেছেজ পাওঁ। গতিকে এইসমূহ লগোৱাটো অত্যন্ত জৰুৰী। ইয়াৰ পাছতে হ'ল গাড়ীখন যেতিয়া এঢলীয়া ঠাইত আমাক পাৰ্কিং কৰা থাকে, পাৰ্কিং কৰিলে মানে আমি কেনেকৈ পাৰ্কিং কৰিব লাগে, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। গতিকে আমি গাড়ীখন এঢলীয়া ঠাইত যেতিয়া আমি পাৰ্কিং কৰোঁ, তেতিয়াহ'লে মানে গাড়ীখন কোনফালে এঢলীয়া হৈ আছে সেইটো বস্তু চাই ল'ব লাগিব। যদিহে সন্মুখৰ ভাগটো ওপৰলৈ আছে, তেনেহ'লে মানে আমি কি কৰিব লাগিব, 1 নম্বৰ গিয়াৰ লগাই পিনি হেণ্ডব্ৰেক লগাই পিনি থ'ব লাগিব। আৰু যদিও হেণ্ডব্ৰেক বেয়া থাকে, তেতিয়া 1 নম্বৰ গিয়াৰ লগাই থ'লে মানে কি হ'ব, 1 নম্বৰ গিয়াৰটো সদায় আগলৈ যোৱা গিয়াৰ হয়। সেই গিয়াৰটোৱে গাড়ীখন আগলৈ যাবলৈ চেষ্টা কৰি থাকিব, তেতিয়া পিছলৈ গাড়ীখন অলপো যাবগৈ নোৱাৰিব। আৰু যদি তেনেকুৱা স্থানত আমি ৰিভাৰ্ছ গিয়াৰ লগাই থওঁ, তেতিয়াহ'লে গাড়ীখন লাহে লাহে এখাপকৈ পিছলৈ গৈ থাকিব। আৰু তেনেকৈ হ'লে মানে গাড়ীখন মানে এটা সময় কৰি পিনি পিকআপ লৈ পিনি ধৰি লওক পিছফালে ওপৰত খুন্দা খাব বা গাড়ীখন আপোনাৰ ডেমেজ হ'ব। ইয়াৰ পাছতে যদিহে
গাড়ীখনৰ সন্মুখৰ ভাগ আপোনাৰ ডাউন জেগা থাকে তেতিয়া আমি ৰিভাৰ্ছ গিয়াৰ লগাই থ'ব লাগে। এক নম্বৰকৈ লগাই থ'লে মানে কি হ'ব তেনেকৈ এখাপ এখাপকৈ আগলৈ গৈ থাকিব বিচাৰে আৰু তেনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ যদি ৰিভাৰ্ছ গিয়াৰ লগোৱা থাকে তেতিয়া পিছলৈ এখন টানি থাকিব। সেয়েহে আমি গাড়ীখন ৰিভাৰ্ছ গিয়াৰ লগাই থ'ব লাগে।